নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি নৱম অধ্যায়ৰ কথা শিকিছিলো নহয়নে যত আমি তথ্যৰ ব্যৱহাৰৰ কথা শিকিছিলো আহাচোন আজি আমি দশমটো অধ্যায় বীজগণিতৰ কথা অকণমান আলোচনা কৰো আৰু দশম অধ্যায়টো আৰম্ভ কৰো ছাত্ৰ ছাত্ৰীসকল বীজগণিত বুলি ক'লে তোমালোকে কি বুজা বাৰু বীজগণিত হৈছে গণিতৰ এটা অংশ য'ত আখৰ আৰু চিহ্ন ব্যৱহাৰ কৰি যিকোনো এটা অজ্ঞাত ৰাশি সমীকৰণত আমি প্ৰকাশ কৰিব পাৰো সাধাৰণতে এই ৰাশিবোৰ কি হয় অজ্ঞাত হয় ইয়াত আহাচোন চাই লও আমি যে বীজগণিতনো কি বীজগণিত হৈছে গণিতৰ এটা অংশ য'ত আখৰ আৰু চিহ্ন ব্যৱহাৰ কৰি সংখ্যাবোৰ সমীকৰণত প্ৰকাশ কৰিব পাৰো আৰু ইয়াত যি অজ্ঞাত পৰিমাণৰ বিষয়ে কোৱা যায় তাক অধ্যয়ন কৰাটো আমাৰ সুবিধা হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি জানো আহাচোন এই বীজগণিতৰ অংশবোৰ কি কি বীজগণিতত সাধাৰণতে দুটা উপাদান থাকে এটা হৈছে চলক আৰু আনটো হৈছে ধ্ৰুৱক চলকৰ মানটো পৰিৱৰ্তন হৈ থাকিব পাৰে কিন্তু ধ্ৰুৱকটো পৰিৱৰ্তন নহয় আহাচোন এতিয়া চলকনো কি তাৰ বিষয়ে জানিলো ইয়াত মন কৰা কি দিয়া আছে যে চলক হৈছে অজ্ঞাত পৰিমাণ যিবোৰ সলনি বা ভিন্ন হ'ব পাৰে আৰু ইংৰাজী বৰ্ণমালাৰ সৰু আখৰ ব্যৱহাৰ কৰা হয় চলকক বুজোৱাৰ কাৰণে এতিয়া আহাচোন এটা উদাহৰণৰ সৈতে আমি বুজিলো ইয়াত উদাহৰণত চোৱা আমাক কি দিয়া আছে যে দুটা আপেল আৰু দুটা আমৰ যোগফল দিয়া আছে এই আপেল আৰু আমৰ যোগফলটো আমি কেনেধৰণে ক'ব পাৰো যদি আমি এটা আপেলক এ বুলি কওঁ তেনেহলে এইটো আপেলক কি হৈ যাব এ হৈ যাব এটা আমক যদি এমেৰে বুজাও আমি অন্য আমটো কি হৈ যাব এম হৈ যাব এতিয়া তোমালোকে কোৱাচোন ইয়াতে কেইটা এ দেখা পাইছা দুটা এ দেখা পাইছা আৰু এই দুইটা এ যদি আমি যোগ কৰি দিও তেতিয়াহলে আমি কিমান পাম 2a পাই যাম আকৌ m আৰু m যদি আমি যোগ কৰি দিও তেতিয়াহলে আমি কি পাই যাম 2m পাই যাম ইয়াতে a আৰু ইয়াৰ ক্ষেত্ৰত যদি চোৱা m দুটা কি আছিল সদৃশ আছিল সদৃশ থাকাৰ কাৰণে আমি কি কৰিব পাৰিছো যোগ কৰিব পাৰিছো বিসদৃশ হলে আমি সাধাৰণতে যোগ কৰিব নোৱাৰো তাৰ পিছৰ উদাহৰণটোত চোৱাচোন ইয়াত দিয়া আছে প্ৰথমতে আমাক 3টা পি দিয়া আছে আৰু তাৰ পিছত বিয়োগ কৰা হৈছে 4টা কিউৰ যোগফল প্ৰথমতে আমি কি কৰিম 3টা পিৰ যোগফলটো নিৰ্ণয় কৰিম আৰু 3টা পিৰ যেটো যোগফল পাম আমি তাৰে পৰা আমি 4টা কিউৰ যোগফলটো বিয়োগ কৰিম আহাচোন 3টা পি যোগ কৰিলে আমি কেইটা পাম 3p পাম গতিকে আমি ইয়াত লিখিম 3p আকৌ 4টা কিউ যোগ কৰিলে আমি পাম 4q কিন্তু এইটো আমি কি কৰিছিলো বিয়োগ কৰিছিলো নহয় নে গতিকে ইয়াত আমি মাজত কি চিন দিব লাগিব বিয়োগ চিন দিব লাগিব গতিকে উত্তৰটো হৈ যাব 3p - 4q এতিয়া আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ বা তাৰ পিছৰ উদাহৰণটোলৈ আহা ইয়াত দিয়া আছে যে x তকৈ কিমান কম 7 কম না x তকৈ যদি 7 কম তেতিয়াহলে আমি কম হলে কি হয় কি চিন ব্যৱহাৰ কৰিম বিয়োগ চিন ব্যৱহাৰ কৰিম বেছি হলে কি চিন যোগ কৰিম যোগ চিন ব্যৱহাৰ কৰিম ইয়াত কৈছে যে x তকৈ 7 কম গতিকে x ৰ পৰা আমি কিমান বিয়োগ কৰি দিম 7 বিয়োগ কৰি দিম অৰ্থাৎ ইয়াৰ উত্তৰটো হৈ যাব x - 7 আকৌ তাৰ পিছৰ প্ৰশ্নটোত চোৱা ইয়াত কৈছে আকৌ 2তকৈ b কম বুলি কৈছে 2তকৈ b কম কাতকৈ 2তকৈ গতিকে 2টো প্ৰথমতে লিখি লম আৰু তাৰ পিছত কি কৰিম আমি b টো বিয়োগ কৰি দিম ইয়াৰ উত্তৰ হৈ যাব 2 - b এতিয়া ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি ইয়াৰ ওপৰত কি শিকিলো চলকৰ বিষয়ে তাৰে অকণমান নোট কৰিলো যে আমি যিকোনো আখৰক চলক হিচাপে ব্যৱহাৰ কৰিব পাৰো অৰ্থাৎ a b c d e f p q r s t যি ভাল পোৱা তোমালোকে হেয়াই তোমালোকে কি কৰিব পাৰা চলক হিচাপে ব্যৱহাৰ কৰিব পাৰা আৰু এয়া কি হয় ইংৰাজী বৰ্ণমালাৰে আমি ব্যৱহাৰ কৰো কিন্তু সৰু আখৰহে আমি ব্যৱহাৰ কৰিম সংখ্যাবোৰ চলকৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি কাৰণ ইয়াৰ এটা নিৰ্দিষ্ট মান থাকে যাক আমি অলপ আগতে কৈছিলো ধ্ৰুৱক বুলি সংখ্যাবোৰক আমি কি বুলি ক'ব পাৰো ধ্ৰুৱক বুলি ক'ব পাৰো ধৰি লোৱা আগৰ উদাহৰণটোলৈ 2তকৈ আমাক কি কম বুলি কৈছিলে b কম বুলি কৈছিলে ইয়াত আমি b ৰ হলনি b ৰ মানটো বেলেগ বেলেগ কৰি যাব পাৰো অৰ্থাৎ ভিন ভিন হ'ব পাৰে b ৰ মানটো কিন্তু 2 যেটো সংখ্যা দিয়া আছে সেই 2টো কিন্তু কি হ'ব একেই থাকিব অৰ্থাৎ 2তকৈ b কম b ৰ মান যদি 3 হয় 2তকৈ 3 কম হ'ব b ৰ মান যদি 4 হয়
2তকৈ 4 কম হ'ব কিন্তু bৰ মান সলনি হ'ব পাৰিব কিন্তু 2টো সলনি হ'ব নোৱাৰে অৰ্থাৎ ধ্ৰুৱকটো সলনি হ'ব নোৱাৰে এতিয়া আহাচোন চলকৰ ব্যৱহাৰৰ ওপৰত কিছু কথা আলোচনা কৰো ইয়াত মন কৰা ইয়াত আমাক এটা বৰ্গক্ষেত্ৰৰ পৰিসীমাৰ কথা হৈছে বৰ্গ মানে তোমালোকে জানা নহয় যিবোৰ চতুৰ্ভুজৰ চাৰিওডাল বাহুৱে সমান আৰু চাৰিওটা কোণ 90 ডিগ্ৰী তেনে চতুৰ্ভুজক আমি কি কওঁ বৰ্গ বুলি কওঁ এটা ইয়াত আমাক কি দিয়া আছে এটা বৰ্গ দিয়া আছে যাৰ বাহুৰ যোগ দিয়া আছে আমাক a এটা কি কৈছে চোৱাহিচোন ইয়াত কৈছে যে বৰ্গৰ বাহুৰ যোগ কিমান a তেনেহলে পৰিসীমা কি হ'ব পৰিসীমা মানে বাউণ্ডাৰীটো ইয়াত যদি তোমালোকে চোৱা ইয়াত আমাক চিত্ৰটো দিয়া আছে চিত্ৰটোত চোৱা এই বিন্দুটোৰ পৰা যদি আমি আৰম্ভণি কৰো সীমাটো নিৰ্ধাৰণ কৰো তেতিয়াহলে ইয়াতে a আৰু a টোটাল কেইটা a হল আমাৰ 4টা a হল গতিকে আমি এনে ধৰণে ক'ব পাৰো না পৰিসীমাটো 4টা a আৰু যত আটাইবোৰ কি হয় সদৃশ ৰাখি অথবা পেৰিমিটাৰটো বা পৰিসীমাটোক ইংৰাজীত পেৰিমিটাৰ বুলি কয় সেইকাৰণে ইয়াত পৰিসীমাটো আমি p ৰে বুজাইছো p ৰে বুজাইছো স্মল p ইকুৱেল টু 4a বুলিও ক'ব পাৰো কাৰণ a 4টা যোগ কৰিলে আমি কিমান পাম 4a পাম নে তো ইয়াৰ উত্তৰ হ'ব 4a ইয়াত a হৈছে এটা চলক গতিকে বাহুৰ মান সাপেক্ষে যেতিয়া এই বৰ্গটোৰ বাহুৰ মানটো বাঢ়ি যাব তেতিয়া বৰ্গটোৰ পৰিসীমাটো বাঢ়ি যাব বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল আহাচোন অন্য এটা উদাহৰণলৈ যাও আমি ইয়াত এটা আমাক আয়তৰ কথা কৈছে চোৱাচোন আয়ত মানে আমি কি শিকিছিলো যে যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু আটাইকেইটা কোণ 90 ডিগ্ৰী হয় তেনে চতুৰ্ভুজক আমি কি কৈছিলো আয়ত বুলি কৈছিলো নহয় নে এতিয়া এই আয়তৰ বাহুৰ যোগটো চাওঁচোন ইয়াত দিশটো দিয়া আছে আমাক b বুলি আৰু প্ৰস্থটো দিয়া আছে আমাক a বুলি এটা ইয়াৰ যদি আমি পৰিসীমাটো উলাব যাও তেতিয়াহলে আমি ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব অৰ্থাৎ b যোগ a যোগ b যোগ a কেইটা b পাম আমি দুটা b পাম আৰু দুটা a পাম অৰ্থাৎ ইয়াৰ পৰিসীমাটো আমি এনে ধৰণে লিখিব পাৰিম নে গতিকে ইয়াত যদি a দুটা যোগ কৰো আমি কিমান পাম 2a পাম আৰু b দুটা যোগ কৰিলে আমি কিমান পাম 2b পাম অথবা p equal to 2a plus 2b বুলিও আমি ক'ব পাৰিম আৰু ইয়াক আমি এনে ধৰণে লিখিব পাৰো কেতিয়াবা দেখা পাবা তোমালোকে এই পূৰণ চিহ্নটো নিদিয়ে ব্ৰেকেট দিয়া থাকে তেতিয়াও কিন্তু পূৰণে বুজায় বুজি পাইছা নহয় ইয়াত a আৰু b কি হল পৰিৱৰ্তনশীল চলক আৰু ইয়াৰ মান সলনি হোৱাৰ লগে লগে কি সলনি হ'ব আয়তৰ পৰিসীমাও সলনি হ'ব অৰ্থাৎ a আৰু b ৰ মানৰ ওপৰতে নিৰ্ভৰ কৰিব তাৰ পৰিসীমা অৰ্থাৎ এই আয়তৰ পৰিসীমা নিৰ্ভৰ কৰিব আহাচোন তাৰ পিছৰ উদাহৰণটো লৈ ইয়াত চোৱা এটা ত্ৰিভুজ দিয়া আছে ত্ৰিভুজটোত কি ত্ৰিভুজ কৈছে সমবাহু ত্ৰিভুজ যি ত্ৰিভুজৰ আটাইকেইডাল বাহু সমান আৰু আটাইকেইটা কোণো সমান তেনে ত্ৰিভুজকে আমি কি বুলি কওঁ সমবাহু ত্ৰিভুজ বুলি কওঁ ইয়াত এই ত্ৰিভুজটোৰ এডাল বাহুৰ যোগ কিমান কৈছে l বুলি কৈছে তেনেহলে কেইটা l থাকিব তিনটা l থাকিব অৰ্থাৎ l plus l কৰিলে আমি কিমান পাম 3l পাম য'ত l equal to এটা ইয়াতে দিছে উদাহৰণৰ হয়তে চোৱা বাহু যদি l ৰ মান যদি 2 সেন্টিমিটাৰ হয় তেতিয়াহলে ইয়াৰ পৰিসীমা কিমান হ'ব 3 ৰ লগত 2 টো পূৰণ কৰি দিম আৰু আমি উত্তৰ পাম 6 যেতিয়া l ৰ মান 3 সেন্টিমিটাৰ হয় তেতিয়া কিমান পাম আমি 3 পূৰণ 3 মানে কিমান পাম উত্তৰ 9 আকৌ l ৰ মান যেতিয়া 4 সেন্টিমিটাৰ হয় তেতিয়া 3 লগত আমি 4 টো পূৰণ কৰি দিম আৰু তেতিয়া উত্তৰ পাম আমি 12 সেন্টিমিটাৰ তো এনে ধৰণে চলকৰ মান সলনি হোৱাৰ লগে লগে আমি কি পাম পৰিসীমাৰ মানটো বেলেগ পাম তাৰ পিছত কি দিছে চোৱা এইবাৰ ইয়াত দিয়া আছে যে সমবাহু ত্ৰিভুজৰ পৰিসীমা p equal to 3l সম্বন্ধটোত l ৰ ভিন ভিন মানৰ বাবে ভিন ভিন পৰিসীমা হ'ব যেটো আমি ইতিমধ্যে কৰি চালো আৰু সেইভাবে এই সম্বন্ধটোত আমি কি কম l আৰু p একোটা কি হ'ব পৰিৱৰ্তনশীল প্ৰতীক বা পৰিৱৰ্তনশীল চলক হ'ব অৰ্থাৎ যি প্ৰতীকে বিভিন্ন মান ল'ব পাৰে সেই প্ৰতীকবোৰক আমি কি বুলি কওঁ চলক বুলি কওঁ বুজিলা নহয় চলক মানে কি যি প্ৰতীকে বিভিন্ন মান ল'ব পাৰে ভিন ভিন মান ল'ব পাৰে
তেনে প্ৰতীকবোৰক আমি কি বুলি ক'ম চলক বুলি ক'ম আহাচোন ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাক কি দিয়া আছে তাকে চাও ইয়াত চোৱা দৈনন্দিন জীৱনত এনেকুৱা আৰু কিছুমান সমস্যাৰ সন্মুখীন হোৱা যায় য'ত কিছুমান অজ্ঞাত প্ৰশ্নৰ সমাধান উলিয়াবলগীয়া হয় যেনে ইয়াত এটা দিয়া আছে প্ৰশ্ন চোৱা বাপেকৰ বৰ্তমান বয়স পুতেকৰ বয়সৰ গুণতকৈ 1 বছৰ বেছি যদি বাপেকৰ বয়স 37 বছৰ হয় তেন্তে পুতেকৰ বয়স কিমান হ'ব এনে ধৰণৰ বয়স যেতিয়া ওলাব দিব বা বয়সৰ কথা ক'ব তাতো আমাৰ চলক ধ্ৰুৱক আদি ব্যৱহাৰ কৰিবলগীয়া হয় অৰ্থাৎ বীজগণিত ব্যৱহাৰ কৰিবলগীয়া হয় আহাচোন তাৰ পিছত কি আছে চাও আমি এইবাৰ কৈছে আমাক ধ্ৰুৱকৰ কথা এটা কোৱাচোন ছাত্ৰ ছাত্ৰীসকল যে ধ্ৰুৱক মানে আমি কি বুজিছিলো যে যাৰ মানটো আমি হাল হলনি কৰিব নোৱাৰো য'ত আমি একেবাৰে প্ৰথম উদাহৰণ যিটো দিছিলো 2তকৈ b কম বুলি কৈছিলো 2টো কি বুলি কৈছিলো আমি ধ্ৰুৱক বুলি কৈছিলো আহাচোন তেনেহলে ইয়াতনো কি কৈছে ধ্ৰুৱকৰ কথা তাকে শিকিলো ধ্ৰুৱক হৈছে এনে এটা পৰিমাণ যাৰ এটা নিৰ্দিষ্ট মান থাকে অৰ্থাৎ ইয়াতে এটা আমাক বীজগণিত ৰাখি দিছে য'ত 2x + 5 ইয়াতে x টো কি হ'ব এটা চলক হ'ব x টো কি হ'ব এটা চলক হ'ব যেটো হাল হলনি হ'ব পাৰে কিন্তু 5 টো কি হ'ব 5 টো কি হৈ যাব ধ্ৰুৱক কাৰণ আমি 5 টোক হাল হলনি কৰিব নোৱাৰো 2x ৰ লগত কিমান যোগ হ'ব 5 যোগ হ'ব তো এনে ধৰণৰ সংখ্যাবোৰক আমি কি বুলি ক'ম ধ্ৰুৱক বুলি ক'ম ইয়াৰ পৰা আমি কি বুজিলো যে চলকবোৰ হাল হলনি হয় কিন্তু ধ্ৰুৱকবোৰ হাল হলনি নহয় এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত উদাহৰণ আমাক কি দিয়া আছে চাও ইয়াত চোৱা হিমাই স্কুলৰ চাইকেল ষ্টেণ্ডত থকা চাইকেলৰ চকাৰ সংখ্যা গণিবলৈ মন কৰিলে তাই হিসাব কৰি পোৱা মুঠ চাইকেলৰ চকাৰ সংখ্যা হ'ব তো কিমান হ'ব কোৱাচোন ইয়াতে আমি এনে ধৰণে ক'ব পাৰো 1 2 3 4 5 6 7 8 9 10 11 12 12টা চকা হ'ব কিন্তু আমি বীজগণিত ব্যৱহাৰ কৰি কেনেকৈ ক'ব পাৰো আমি যদি ধৰিলো যে ধৰা হ'ল চকাৰ সংখ্যা এখন চাইকেলত কিমানটা চকা থাকে দুটা থাকে ধৰা হ'ল চকাৰ সংখ্যা x তেতিয়াহ'লে x ৰ মান কিমান হ'ব মুঠ চাইকেল যিমান আছে তাৰ লগত আমি 2 পূৰণ কৰি দিব লাগিব মুঠ চাইকেলৰ সংখ্যা পূৰণ মুঠ চাইকেলৰ সংখ্যা অৰ্থাৎ মুঠ চাইকেল তাৰ লগত আমি কিমান পূৰণ কৰি দিম 2 পূৰণ কৰি দিম আৰু তেনেকে কৰিলে আমি কিমান পাম মুঠ 6খন চাইকেল আছিল অৰ্থাৎ ইয়াৰ উত্তৰ হৈ যাব 6 লগত 2 পূৰণ কৰিলে 12টা ইয়াৰ উত্তৰ কিমান হৈ যাব 12টা চকা হৈ যাব বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল আমি কেনে ধৰণে বীজগণিত ব্যৱহাৰ কৰিব পাৰো আহা তেনেহলে তাৰ পিছৰ উদাহৰণলৈ ইয়াত চোৱা জুইশালৰ কাঠি ব্যৱহাৰ কৰি চানচুমা আৰু জেৰিনাই কিছুমান ত্ৰিভুজ সাজিলে তেওঁলোকে তলত দেখুৱাৰ দৰে ত্ৰিভুজবোৰ সাজিবলৈ ধৰিলে চোৱাচোন প্ৰথম চিত্ৰটোত আমাক কি দিয়া আছে এটা ত্ৰিভুজ দিয়া আছে দ্বিতীয়টোত কি দিয়া আছে দুটা ত্ৰিভুজ দিয়া আছে তৃতীয়টোত তিনিটা চতুৰ্থটোত চাৰিটা এটা প্ৰথম এটা ত্ৰিভুজত চোৱাচোন কেইডাল কাঠি ব্যৱহাৰ কৰিছিলে এডাল দুডাল তিনিডাল তেনে ধৰণে দ্বিতীয়টোত চোৱা এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছয়ডাল ইয়াৰ পৰা আমি ক'ব পাৰো নে যে যিমানটা ত্ৰিভুজ গঠন হ'ব তাৰ লগত আমি যদি তিনিটো পূৰণ কৰি দিওঁ মুঠ কাঠিৰ সংখ্যা পাই যাম তো তেনে ধৰণে আমি n সংখ্যক ত্ৰিভুজলৈকেও কাঠিৰ সংখ্যাটো আমি নিৰ্ণয় কৰিব পাৰিম আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ ইয়াত কৈছে যে হেমাৰ পকেটত থকা টকাৰ লগত 10 টকা যোগ কৰিলে কিমান হ'ব ধৰি ললো আমি ধৰা হ'ল হেমাৰ পকেটত থকা টকা x
পকেটত থকা টকাৰ পৰিমাণ কিমান x এতিয়া ইয়াৰ লগত আমি কিমান যোগ কৰিম 10 যোগ কৰিম অৰ্থাৎ এই টকাৰ লগত কিমান যোগ কৰাৰ কথা হৈছে 10 যোগ কৰাৰ কথা হৈছে গতিকে আমি কিমান পাম উত্তৰ x + 10 অৰ্থাৎ মুঠ টকাত এতিয়া কিমান হ'ব x + 10 এতিয়া চোৱা তাৰ পিছৰ প্ৰশ্নটোলৈ আহাচোন আমি প্ৰদীপে জন্মদিনৰ দিনাখন এটোপোলা চকলেট আনি এটাও ৰৈ নোযোৱাকৈ 7জন বন্ধুৰ মাজত ভগালে বন্ধুকেইজনে কিমানটাকৈ চকলেট পালে এতিয়া এইটো কেনেকৈ কৰিবা আমি ধৰিলো ধৰা হ'ল আমি ধৰি ললো কাৰণ আমি নাজানো নহয় হয়নে কিমান চকলেট আনিছিল ধৰা হ'ল চকলেট আনিছিলে তোমালোকে চকলেট ভাল পোৱা নে নাই বাৰু চকলেট আনিছিল কিমানটা nটা কেইটা চকলেট আনিছিলে nটা এতিয়া কেইজন বন্ধুৰ মাজত ভগাই দিছে 7জন বন্ধুৰ মাজত ভগাই দিছে গতিকে প্ৰত্যেককে পোৱা চকলেটৰ পৰিমাণ কিমান হৈ যাব n হৰণ 7 কাৰণ এটাও চকলেট ৰৈ যোৱা নাছিলে নহয় গতিকে প্ৰত্যেককে চকলেট পাব কিমান পাব প্ৰত্যেককে চকলেট পাব সমান মুঠ চকলেটক আমি কি কৰি দিম এনেৰে 7ৰে হৰণ কৰি দিম বা এনেকৈ আমি লিখিব পাৰো বা n হৰণ 7 এনে ধৰণে আমি লিখিব পাৰিম আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ ইয়াত কৈছে যে বীজগণিত ৰাখিনো কি এতিয়া আমি শিকিলো বীজগণিতৰ বিষয়ে নহয় জানো য'ত শিকিলো চলক ধ্ৰুৱক নো কি তাৰ বিষয়ে শিকিলো এতিয়া আহাচোন জানিলো আমি বীজগণিত ৰাখি কি বুলি ক'ব পাৰো ইয়াত চোৱা বীজগণিতীয় ৰাশি হৈছে কিছুমান চিহ্নৰ সমষ্টি য'ত এটা বা তাতকৈ বেছি পদ থাকিব পাৰে উদাহৰণস্বৰূপে 2a + b ৰাশিটোত থকা পদবোৰ কি 2a আৰু b এনেধৰণে যদি পদ এটাই থাকে তেতিয়াহ'লে আমি তাক একপদ বুলি কওঁ যদি দুটা থাকে পদ তেতিয়াহ'লে দ্বিপদ বুলি কম যদি তিনিটা পদ থাকে তেতিয়াহ'লে আমি কম ত্ৰিপদ বুলি তো তেনেধৰণে আমি বীজগণিত ৰাশিক সংজ্ঞাটো দিব পাৰো অৰ্থাৎ বীজগণিত ৰাশি মানে কি যে কিছুমান চিহ্নৰ যিটো কোৱা থাকে সেইমতে আমি কৰিম আহাচোন এতিয়া আহা আমাৰ মূল্যায়ন শিতানলৈ এতিয়া আমিনো কি শিকিলো তাৰ ওপৰত অকণমান আলোচনা কৰো আহা ইয়াত চোৱা প্ৰথম প্ৰশ্নত দিছে যে যদি সৃষ্টিৰ বৰ্তমান বয়স x বছৰ তেন্তে 15 বছৰ পিছত তাইৰ বয়স কিমান হ'ব অৰ্থাৎ ইয়াতে তোমালোকে কোৱাচোন তোমালোকৰ এতিয়া আজি যিটো বয়স 1 বছৰ পিছত তোমালোকৰ বয়সটো বাঢ়ি যাব নে নাই আৰু বাঢ়ি যায় যদি কিমান বাঢ়ি যাব 1 বাঢ়িব 2 বছৰ পিছত কিমান বাঢ়িব 2 বাঢ়িব তেনেধৰণে ইয়াত সুধিছে সৃষ্টিৰ বৰ্তমান বয়স x বছৰ অৰ্থাৎ 15 বছৰ পিছত 15 বছৰ পিছত সৃষ্টিৰ বয়স কিমান হ'ব এর বয়স কিমান হ'ব 15 বাঢ়ি যাব বৰ্তমান বয়সৰ লগত আমি কি কৰি দিম 15টো যোগ কৰি দিম আৰু ইয়াতে আমি লিখিম বছৰ বুলি তো কিমান বছৰ হ'ব x + 15 বছৰ হ'ব আহাচোন তাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে তাকে চাও ইয়াত মন কৰা যে নাজিয়াই 25ৰ লগত এটা সংখ্যা p
যোগ কৰিবলৈ চেষ্টা কৰিলে এই ক্ষেত্ৰত আমাক অপচন কেইটামান দিছে এই বিকল্প উত্তৰকেইটাৰ চোৱাচোন কোনটো শুদ্ধ হ'ব যেতিয়া 25ৰ লগত p টো যোগ কৰিব বিচাৰে তেতিয়া হলে আমি কি লিখিব লাগিব 25 যোগ p কাৰণ ইয়াতে তো বিয়োগ চিহ্ন অহাৰ প্ৰশ্নই নুঠে পূৰণ চিহ্ন অহাৰো প্ৰশ্ন নুঠে আৰু এটা নহয় মানে ইয়াতে তো 25ৰ লগত p টো যোগ কৰা দেখুৱাইছে গতিকে ইয়াৰ উত্তৰ হৈ যাব a তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটো অংকত ইয়াতে সামৰণি মাৰিছো অহা ভিডিঅত পুনৰ এটা নতুন ভিডিঅৰে নতুন অংকৰে পুনৰ মিলিত হ'ম তেতিয়ালৈ ধন্যবাদ